গুড মৰ্ণিং সকলোকে মোৰ ডেইলি ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মাঘৰ বিহুৰ সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া মই গা পা ধুই মেলি ভেলাঘৰত যাম। ভেলাঘৰত মানে কি ৰাতিপুৱা সকলোৱে ভাত চব্জি বনাবৰ কাৰণেতো বাচন বৰ্তন অকণ ধোৱা পখলা কৰিব লাগে, চব্জি কাটিব লাগে, সেইবোৰ কৰিবৰ কাৰণে যাব ওলাইছোঁ। এয়া এতিয়া গা পা ধুই ওলাই কৰি ৰেডি হ'ল, ভেলাঘৰত গৈ আছোঁ। এতিয়া মই আহি পোৱালে আইতা আৰু খুৰীহঁতে মিলি ইয়াত চব্জি কাটি আছে, আলু কাটি আছে। তো কাটি কৰি ধোৱা পখলা কৰি হৈ গ'ল আলু। এয়া আদা বৰমাই কাটি আছিলে, এইফালে খুৰীহঁতে কবি ধুব গৈছে। এইফালে আকৌ আমি আহিছোঁ, ভেলাঘৰত আহিলে চাউল ধুই দিলোঁ। চাউল ধুই বনাবলৈ ৰেডি কৰিলে খুৰাহঁতে। বনাই আছে এতিয়া। এইফালে ৰান্ধনীবোৰক বস্তু বাহিনী যা যোগাৰ কৰি দিয়াৰ পিছত আমি সকলোৱে ঘৰলৈ বুলি আহিলোঁ। আমি এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। ঘৰলৈ আহি পাই অকণমান আমাৰ ইয়াৰ ঘৰৰ নিয়ম এটা আছে, মৰা শৰাক আগবঢ়োৱা। আপোনালোকৰ ইয়াত আগবঢ়াই নে নহয় কমেণ্ট কৰি জনাব। তাৰপিছত আমি ভেলাঘৰত যাবলৈ কাৰণে সকলোৱে ওলাই আহিছোঁ। এতিয়া ভেলাঘৰত যাম আমি সকলোৱে। এইফালে খুৰী আহিব, খুৰীলৈ ৰৈ আছোঁ। আমাৰ জ্যোতিমালা কোঁৱৰ ওলাই আহিছে, খাটিক তিৱা, একদম তিৱা তিৱা লাগিছে আজিহে। আমি ভেলাঘৰত আহি পালোঁ। আমাৰ এইটোৱে ভেলাঘৰ। আপোনালোকৰ তাত কেনেকৈ বনাইছে কমেণ্ট কৰি জনাব। আমাৰ ইয়াত এনেকৈ বনাইছে। এইফালে ৰান্ধনীবোৰে ভাত চব্জি বনাই হৈছে আৰু বনাই আছে এতিয়া। আমি সকলোৱে এতিয়া ৰান্ধনীবোৰেনো কি বনাইছে তাকে অকণ চাবলৈ কাৰণে ওচৰত আহিলোঁ। ৰান্ধনীবোৰ আছে এইফালে বনোৱা, মাংস বনাবলৈ আছে, তাকে বনাবলৈ কিনো কৰিছে তাকে অকণ চাওঁ বুলি আহিলোঁ। দেখিছে নহয় আপোনালোকে কি কি কৰি আছে। এয়া এইফালে মাংস ভাজিবলৈ ওলাইছে, এইফালে নিৰামিষ ভাজি হৈ গ'ল। আমাৰ সকলোৱে ফটো উঠাৰ ফটো চবেই উঠিবৰ কাৰণে চব্জি তেনে হাতখন লগাইছে। তাকে মাংস এইফালে ভাজি আছে। তো এইফালে মাংস চাংস ভাজি হোৱাৰ পাছত এইফালে আহিব বুলি আমাৰ অপিং আছিলে ছাৰ। তো ছাৰ আহি পালে, এইফালে বহিবৰ কাৰণে সকলোৱে আদৰণি জনালে। এতিয়া সকলোৱে অলপ কি ভাষণ দিয়ে ছাৰে আহিছে বাৰু। ছাৰে বহিছে এতিয়া। উপিং মাছলাই ছাৰ তেখেতকো এখনি ফুলাম গামোচাৰে তথা তিৱা থালিৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ থাকিল। আৰু আমাৰ মাজত উপস্থিত এই গাঁৱৰে সু সন্তান শ্ৰদ্ধাৰ তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰদ্ধাৰ জীৱন চন্দ্ৰ পাটৰ ছাৰ, তেখেতকো এখনি তিৱা থালিয়ে সম্ভাষণ জনাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ থাকিল। আৰু আমাৰ মাজত উপস্থিত সকলোৱে পৰিচিত কাৰ্বি আংলং তিৱা সাংস্কৃতিক সমাজৰ সভাপতি শ্ৰদ্ধাৰ কুমুদ মিঠি ছাৰ, তেখেতকো এখনি তিৱা থালিৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ থাকিল। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি সম্বৰ্ধনা অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। সেয়েহে আমি ছাৰৰ যিহেতু নেকি আমি জানিব পাৰিছোঁ সময় অকণমান কম আছে, যিহেতু নেকি তাৰালাংচত এটা বৃহৎ ফেষ্টিভেল হৈ আছে, তেখেতৰ তাত মুখ্য ভূমিকা আছে। সেয়েহে তেখেতে খন্তেক সময় হয়তো খন্তেক সময়ৰ পিছতে যাব লাগিব। সেয়ে আমি তেখেতক গাঁৱৰ প্ৰথমে মই সম্ভাষণ জনাইছোঁ মাননীয় গাঁওবুঢ়া, আৰু ইয়াত উপস্থিত আছে এইখন গাঁৱৰে বয়োজ্যেষ্ঠসকল, লগতে আমাৰ টিচাৰ, ৰিটায়াৰ্ড টিচাৰ পাটৰ ডাঙৰীয়া, আৰু আমাৰ লগত কাৰ্বি আংলং জিলা তিৱা কালচাৰেল ছ'চাইটিৰ সভাপতি কুমুদ মিঠি ডাঙৰীয়া আৰু আই মাতৃসকল, কণ কণ ল'ৰা ছোৱালীসকল, প্ৰথমেই মই সকলোলৈকে মাঘ বিহুৰ
শুভেচ্ছা জ্ঞাপন কৰিলোঁ। খুব ভাল লাগিছে। এইখন গাঁৱত কিন্তু মই উপস্থিত হ'ব পৰা। ছাৰৰ ভাষণ শেষ হোৱাৰ পাছত আমি সকলোৱে ভাত খাবলৈ বুলি বহিলোঁ। এয়া সকলোৱে লাইন পাতি বহি লৈছোঁ ভাত খাবলৈ। খোৱা বোৱা হৈ গ'ল আমাৰ। খোৱা বোৱা হোৱাৰ পাছত আমি সকলোৱে অকণ ফূৰ্তি কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ' ইমানেই আছিল। নেক্সট এটা ভিডিঅ'ত লগ পাম নেক্সট দিনা। আজিলৈ আহোঁ, বাই বাই। আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব।